গাইজ স্ক্ৰীণত এটা ভিডিঅ' লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ কৰি চাওক। তাৰপিছত মই ইয়াৰ ওপৰত প্ৰত্যুত্তৰ দি আছোঁ। 5,000-ৰ অধিক মিয়া বাংলাদেশীক আমি খেদিছিলোঁ আৰু সেই বাংলাদেশীবিলাক ক'ত আছে এতিয়া মই কালিৰ পৰা বিচাৰিম। লাগিলে প্ৰয়োজন পৰে ৰাতি টৰ্চ লাইট লৈ ওলাম আৰু এটা এটাকৈ বিচাৰিম। এই যে নিষিদ্ধ মাংসবিলাক কাটি পেলাই তেওঁলোকে মন্দিৰৰ সন্মুখত পেলাই থৈ যায়, পিছত তেওঁলোকৰ মুছলমান মানুহে কয় কি এইটো পাগল আছিল। এই পাগলামি কিন্তু আমি এতিয়া বন্ধ কৰি দিম। সময় কিন্তু বহুত বেয়া আহি আছে। মই গোটেই তেওঁলোকৰ সমাজক ক'ব বিচাৰিছোঁ, তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে, সম্পূৰ্ণ ভিডিঅ' চাই আপোনালোকে কি বুজিব লাগে ভিডিঅ'টোৰ পৰা? খেলাদিতে কৈছে যে তেওঁ 5,000তকৈ অধিক বাংলাদেশী খেদিছে। এতিয়া টৰ্চ মাৰি মাৰি তেওঁ বিচাৰি পেলাব বাংলাদেশীবিলাক ক'ত আছে। পোনপ্ৰথমে আপোনাৰ মুখত আপুনি টৰ্চ মাৰি লয়, কিয়নো আপোনাৰ মনত আছেনে আপুনি মিডিয়াৰ আগত কি কৈছিলে যে আপুনি নিজে বাংলাদেশৰ পৰা আহিছে বুলি। আৰু কথা হৈছে নিষিদ্ধ মাংস, গো মাংস আমাৰ সংখ্যালঘু মানুহে মন্দিৰত গৈ পেলাই থৈ আহে। ছ'চিয়েল মিডিয়া বা ফেচবুকত আপোনালোকে প্ৰায় ভাইৰেল হৈ থাকে যে হিন্দু যুৱক আমাৰ মুছলমান যুৱকক ফচাবলৈ মন্দিৰত গো মাংস পেলাই থৈ আহে। আপোনালোকে ফেচবুকতো চাব পাৰে। গতিকে এনেধৰণৰ ফাল্টু কথা কোৱাৰ আগতে আপোনালোকে এষাৰ ভাবিব, কাৰণ আপুনি এজন নিজে বাংলাদেশী আৰু আমাৰ মুছলমান যুৱক আৰু মুছলমান ল'ৰাই কেতিয়াও মন্দিৰত গো মাংস পেলাই থৈ নাহে। এনেকুৱা কাম আমাৰ মুছলমান মানুহে কেতিয়াও নকৰে। আপোনালোকে কেনেকৈ এই কথা ক'বলৈ কথাবোৰ আপোনালোকে এশবাৰ ভাবিব দেই। আৰু আপোনালোকে বাংলাদেশৰ কোৱাৰ আগতে আপোনালোকে সেই মানুহক প্ৰমাণ কৰিব যে সেই মানুহজন বাংলাদেশী। প্ৰমাণ নোহোৱাকৈ আপুনি কেতিয়াও কাৰো বাংলাদেশী বুলি ক'ব নোৱাৰে। আৰু আপুনি কোনো এম এল এ নহয়, আপোনাক বিজেপিৰ পৰা খেদিছে আৰু আপুনি কোনো ধৰণৰ মন্ত্ৰী নহয়, কোনো ধৰণৰ নেতা নহয় যে আপুনি বাংলাদেশী খেদিব। আপুনি কোন বাংলাদেশী বুলি? বাংলাদেশী খেদিবলৈ চৰকাৰ আছে। চৰকাৰে তথ্য প্ৰমাণ সহকাৰে যদি বাংলাদেশী হয়তো বাংলাদেশ পঠাব, কিন্তু আপুনি কোন যে এজন মানুহক বিনা কাৰণত বাংলাদেশী ক'বলৈ? গতিকে কথা কোৱাৰ আগতে আপুনি এশবাৰ ভাবিব। আজি এই ভিডিঅ'টো আপোনাক শিকাই দিছোঁ খেলাদিত্য ডাঙৰীয়া।